নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত মই এই ভিডিঅ' দিব লৈছোঁ। এইকেইদিন বহুত অসুবিধা, তাৰপিছত বতৰো বেয়া, গাও ইমান ভাল নহয়, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আজি দিবলৈ লৈছোঁ। ৰাতিপুৱা উঠিলোঁ, উঠি আজি মৰ্ণিং ৱাক কৰিলোঁ, কৰি গা পা ধুৱাই নাই, বইতা ঘৰটো সাৰিলোঁ। সাৰি পেলাই আজি মোৰ এই অন্যদিনা পথাৰ কৈ থকাৰ দৰে চাওকচোন, এই পথাৰত হাল বাব লৈছোঁ। ৰ'ব অলপ দেখাই দিওঁ। আজি বেলেগ মানুহ এটাই খেতি কৰিব, তাৰমানে তাৰে অলপ দেখাই দিওঁ। ৰ'ব হাল বৈ আছে, চাওকচোন পথাৰতে হাল বৈ আছে। ট্ৰেক্টৰখনৰ মাতে শুনিছোঁ দিয়ক, আপোনালোকে কিন্তু দেখা নাই। এই অলপ দূৰ আছেনে, সেইকাৰণে আপোনালোকক দেখা নাই। এইবাৰ তাৰমানে আগে যোৱাবাৰ কৰা মানুহজনে তাৰমানে হেৰি কৰা নাই, খেতি কৰা নাই। এইবাৰ বেলেগ এটা আমাৰ ওচৰৰে মানুহ এজনে কৰিছে, খেতি কৰিব। তাৰমানে আজি হালে বলাক দিয়ক, প্ৰথম এতিয়া হাল বৈ আছে বৰ্তমান। কোনদিনা ৰুৱে নাজানো, কঠীয়া এতিয়াও আমাৰ ইবাৰ ওচৰতে পাইছে, ৰুব সেইখিনি। আহকচোন, এতিয়া এই গা ধুব লাগিব, গা ধুব যাওঁ। এইখিনি সাৰা পিছা কৰিলোঁ। আৰু মই ভাবি আছিলোঁ জানেনে, এইবাৰ আৰু খেতি কৰা নহ'ব, যিটো ইমান দিন হ'ল না হালো বোৱা নাই। তাৰপিছত একদিন পট কৰি সেই ল'ৰাজনে সুধিলাক যি ইয়াতে ভিনাকক সুধিছে, ভিনদেউ বুলি মাতে আমাৰ ইয়াত, ভিনদেউতে খেতি কৰি দে, মই শুনা কৰি পালাক। তাৰপিছত এওঁ ক'লোঁ, ময়ো ক'লোঁ, কৰিব দিলোঁ দি আজি হাল বলাক। ভাল লাগছে দিয়কচোন, এনেই পৰি থকাত কৰি ফোন কৰি থকাত কৰি খেতিখিনি কৰিলে তাৰো হ'ব, আমাৰো যিয়ে নহয় অলপ কিন্তু অলপ কৰি থাকিলে আমি খেতি কৰিলোঁ এই বছৰৰ কাৰণে। এই সৰু চলিকেইটা মানে মাছ ধৰি আছে। আজি আমি আনো মাছ ধৰা, আমাৰতো মানুহ নাইয়ে মাছ ধৰা, আমি আনিও নাখাওঁ। মঙলবাৰ আজিকালি মাছ ধৰি আছে, এটা দুটা যি পায়। আহক, মই গা পা ধুলোঁ, ধুই ফালে এই মন্দিৰৰ কাম চাম কৰি আহিলোঁ দিয়কচোন। আহি ফালে এতিয়া পাকঘৰত যাব লাগিব, কিবা জলপান হিচাপত কিবা বনাওঁ, বনাই পেলাই খাম। এই চাওকচোন মোৰ এইখিনি কেনেকৈ হেৰি দিছে। এই বস্তুটো কি জানি না, আম যি আছে, আমৰ গছৰ পৰা আম চিঙাওঁতে বোধহয় চেচু, আমৰ চেচু থাকে যে, আমৰ চেচু পৰিছে এইখিনিত। আৰু এইখিনিত কৰি এইখিনিত এনেকৈ দিওঁতে লাগিছে, ঘা আনিছিল। মই এতিয়া গম পাইছোঁ কথাটো। আহকচোন, মই পাকঘৰত যাওঁ। পাকঘৰত আহিলোঁ ৰ'ব, আহি মই অলপমান ভাত খালোঁ। আৰু এতিয়া মই এই দুপৰীয়াৰ ভাত বনাওঁ। এতিয়া প্ৰথমে আজি মই চব্জি বনাম ৰ'ব, তাৰপিছতে শেষত ভাতখিনি বনাম, চাই থাকিব। মই এতিয়া এই চব্জি বনাম, এই চব্জি বনাই আছোঁ। সকলোবোৰ মিহল কৰি দিছোঁ, ৰঙালাও, আলু, জিকা, কচু, এতিয়া মই নিমখ দিলোঁ। হালধি দিলোঁ। আপোনালোকৰ আৰু ইমান মিহল কৰি এনেকৈ ভাল পায় না খাব চব্জি। এনেকৈ কৰি আছোঁ। কেঁচা চব্জি এক হেৰি হৈছিল, এইটো এতিয়া চবখিনি কমি যায় এইখিনি আগটো আছে, কমি যাব। দালি বনাই আছে, দিছোঁ। ভাত তাত বনালোঁ ৰ'ব, বনাই পেলাই এতিয়া মই এই মেচিনৰ কাম কৰোঁ, চাৰ্ট হেৰি কৰোঁ। চাওকচোন মেচিনৰ কাষত গ'লে চাওকচোন, মই এতিয়া এই গেছত কুকাৰ চুকাৰ ধৰাৰ কাৰণে, কেৰাহী ধৰাৰ কাৰণে এই চাৰ্টৰ হাত এলাখান এনে কৰি মই বহুত চিলাই থৈয়ে দিওঁ। তাৰমানে ঘৰত পট কৰি লাগে, অলপ লেতেৰা হ'লে সেই পেলাই দিওঁ, দি পেলাই আৰু বনাই থৈ দিওঁ। আজি মই এতিয়া তেওঁ এই চাৰ্টৰ হাতৰ
এই বনাব লৈছোঁ ৰ'ব ধুনীয়া কৰি চিলাই ল'ম লৈ থৈ দিম আৰু এনেকৈ সৰু সুৰা কাম কৰি বিৰাট ভাল লাগে আপোনালোকে কৰি ভাল পায় না ক'বচোন মইতো এই সৰু সুৰা কাম কৰি থাকোঁৱেই এতিয়া ভাততে ৰান্ধোতে এইফালে মই পেলাই আছোঁ গতিকে এতিয়া এই মাইনাও আছে তাইৰো কিবা কুৰ্তা সেই অলপ দীঘল হৈছে সেই কাটি পেলাই চিলাই কৰি দিম বেছি ডাঙৰ নাজনিলেও সৰু সৰু হ'লেও এলাখন কৰি থাকোঁ মেচিনটো আছে যাতে ঘৰতে এগুলো আম দুটাটো আচ্ছা খাই দেবো নহ'লে দেখে খুশি পেলাম এই চাওকচোন মাইনাৰ এইটো কুৰ্তা তাৰমানে দীঘল হৈছিল এই চিলালোঁ ভাল লাগছে না ক'বচোন কেনে লাগছে দেখিছোঁ কেনে লাগছে ক'ব দীঘল হৈছিল তাই এইটো চিলাই দিলোঁ কাপোৰ চাপোৰ চিলালোঁ চিলাই ভাত তাত তাইতে একেলগে ভাত তাত খালোঁ খাই পেলাই বাচন চাচন ধুলোঁ ধুই পেলাই বিচনা কাঢ়িছোঁ ৰ'ব ভিডিঅ'টো আজি ইমানতে শেষ কৰিম আৰু যদি কাইলৈ আহি আছোঁ বাই বাই